2024 বৰ্ষৰ IPLত এটি বিৰল ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে আৰু এটি বিৰল কৃতিমানৰ অধিকাৰী হৈ গৈছে বুলি ক'ব লাগিব খেলুৱৈগৰাকী আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছোঁ বা সকলোকে মই হে ভাল খবৰটো জনাই দিব বিচাৰিছোঁ যে 2024 বৰ্ষৰ IPLত ৰিয়ান পৰাগে এনেকুৱা এটা কাম কৰিছে যিটো কাম আজিলৈকে কোনো এগৰাকী খেলুৱৈ বা নৰ্থ ইষ্টৰ কোনো এগৰাকী খেলুৱৈ কৰিবলৈ সক্ষম হোৱা নাছিল আৰু তেখেতে কি ৰেকৰ্ড গঢ়িছে সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়াই ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু এতিয়া আহিছোঁ মই ডাইৰেক্ট আপোনালোকক আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ বা মেইন পইণ্টটো জনাবলৈ আৰু সকলোকে মই জনাই দিব বিচাৰিছোঁ যে ৰিয়ান পৰাগে IPLত 1000 ৰান সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে আৰু খন্তেক সময়ৰ আগতে যেতিয়াই ৰিয়ান পৰাগে 77 ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলিলে তাৰ পাছতে খেলুৱৈগৰাকীয়ে IPL কেৰিয়াৰত নিজৰ IPL কেৰিয়াৰত 1000 ৰান সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে আৰু প্ৰথমগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে যিয়ে নেকি 1000 ৰান IPLত মাৰিবলৈ সক্ষম হৈছে আৰু ভাল খবৰ বুলি বৰ্তমান সময়ত ক'ব লাগিব আপোনালোক সকলোকে মই এই খবৰটো জনাবলৈ চেষ্টা কৰিলোঁ আৰু বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে বা ভাৰততে চৰ্চাত আছে ৰিয়ান পৰাগ আৰু 2024 বৰ্ষৰ T20 বিশ্বকাপৰ বাবে যেহেতু এতিয়া টিম ঘোষণা হৈয়ে গৈছে কিন্তু তথাপিও ৰিয়ান পৰাগ কিন্তু হাৰ মনা নাই বুলি ক'ব লাগিব তেখেতে দেখাবলৈ চেষ্টা কৰিছে BCCIক যে তেখেত কিমান ডাঙৰ এজন খেলুৱৈ হ'বগৈ আহিবলগীয়া টাইমত বা ভৱিষ্যতে তেখেত কিমান এজন ডাঙৰ প্লেয়াৰ হ'বলৈ গৈ আছে আৰু তাৰে এতিয়া ইংগিত ৰিয়ানে লাহে লাহে দিছে আৰু অতি শীঘ্ৰে হয়তো ৰিয়ান পৰাগৰ ভাগ্য উদয় হ'বলৈ গৈ আছে আৰু IPLত তেখেতে যিদৰে এবাৰ বেটিং কৰিছে সকলোকে আচৰিত কৰিছে বুলি ক'ব লাগিব ফিল্ডিং নিশ্চিতভাৱে অকণমান বেয়া আছে কিন্তু বেটিং একেবাৰে টপ ক্লাছ জুই বেটিং কৰিছে বুলি ক'ব লাগিব ৰিয়ান পৰাগৰ ফালৰ পৰা আৰু এইটোৱে আছিল আজি ভিডিঅ'টো আপোনালোকক মই খবৰটো জনাবলৈ চেষ্টা কৰিলোঁ থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'